নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চ' ইলেকশ্যনছ গ'ল আৰু ইলেকশ্যন শেষ হোৱাৰ লগে লগে ধৰি লওক আৰম্ভ হৈ গৈছে আৰু বুজিছে কিহৰ কথা কৈছোঁ যে পৰীক্ষা। চ' পৰীক্ষাৰ ছিজন আহি গৈছে। পৰীক্ষাৰ ছিজন অহাৰ লগে লগে আপোনালোক ৰেডি হওক পৰীক্ষাৰ কাৰণে, কাৰণ বহুতো পৰীক্ষা লাইন আপত আছে আৰু কিমানখিনি পাতিব পাৰে সেইটো বাৰু পাছৰ কথা, বাট হ'বলগীয়াখিনি আপোনালোকৰ আছে। APSCৰ আপোনালোকৰ টুৰিজম ডেভেলপমেণ্ট অফিচাৰ, APSC মেইনছ, আছাম পুলিচৰ যিখিনি পৰীক্ষা পাতিবলগীয়া আছিলে সেইখিনি, ইয়াৰ লগতে হয়তো মেডিকেলৰ, তাৰ লগত যিটো চবতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ ADRE যিখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 পজিশ্যনৰ কাৰণে ADRE পৰীক্ষা যিটো আছিলে সেইখিনি আপোনালোকৰ যিহেতু কৈছিলে যে জুলাই শেষত বা আগষ্টত তেনেকুৱাখিনিত হ'ব, কিন্তু আপোনালোকে টাৰ্গেট লৈ চলক যে আপোনালোকে নিজৰ টাৰ্গেটটো মানে যিটো পৰীক্ষা হ'বলগীয়া ডেট সেইটো আপোনালোকে অলপ কনচাইজ কৰি লওক, যে ভাবক যে আপোনালোকৰ জুলাই শেষত আপোনালোকৰ পৰীক্ষা হ'ব। চ' সেইটো সময়লৈকে আপোনালোকে প্ৰিপেয়াৰ হ'ব পাৰিবনে নাই, আপোনালোকে যিখিনি প্ৰিপেৰেশ্যন কৰিছে আপোনালোকে পৰীক্ষাত বহিব পাৰিবনে নাই, দিব পাৰিবনে নাই। যিসকলে গ্ৰেড 4ৰ কাৰণে কৰিছে আপোনালোকে গ্ৰেড 4খিনি আপোনালোকে ভালদৰে চাই লওক, বা যিখিনিয়ে গ্ৰেড 3ৰ কাৰণে দিছে গ্ৰেড 3খিনি আপোনালোকে চাওক। সেয়া লাগিলে হায়াৰ ছেকেণ্ডেৰী লেভেলৰে হ'ব পাৰে, বা আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেশ্যনত কম্পিউটাৰ কৰিছে কম্পিউটাৰ ৰিলেটেডো আপোনালোকে চাব। এট দ্য ছেইম টাইম আপোনালোকে কম্পিউটাৰ টেষ্টৰ কাৰণে আপোনালোকে অলপ প্ৰিপেয়াৰ হওক। তেনেকুৱা APSC যিসকলে মেইনছৰ কাৰণে দিছে সেইখিনিতো আৰু যথেষ্টখিনি পঢ়িব লগা আছে। টুৰিজিমৰ ক্ষেত্ৰতো ভিডিঅ' দিছোঁ, বহুতখিনি চিলেবাছৰ ক্ষেত্ৰত এইখিনি দিয়া হৈছে, সেইখিনি আপোনালোকে চাব পাৰে। লগতে অন্যান্য আৰু বহুখিনি পৰীক্ষা আছে। এপেক্স বেংকৰ পৰীক্ষা আপোনালোকৰ কণ্ডাক্ট হৈ যাব এই পিৰিয়ডটোৰ ভিতৰতে। এতিয়া কথা হৈছে বহুতে এটা কথা বহুতকৈ কৈ আছে, সেইটো হৈছে আপোনালোকৰ যে পঞ্চায়ত ইলেকশ্যনৰ কাৰণে পৰীক্ষা নহ'ব পাৰে, যিহেতু পঞ্চায়ত ইলেকশ্যন ডিউ হৈ আছে, হ'বলগীয়া হৈ আছে। চ' সেই বস্তুটো ক'ব বিচাৰোঁ যে য়েছ একজেক্টলি পঞ্চায়ত ইলেকশ্যন আপোনালোকৰ কণ্ডাক্ট হ'ব লাগিব, কাৰণ কৰিবই লাগিব, কাৰণ যি পঞ্চায়ত এক্ট আছে অলৰেডি পঞ্চায়ত ডাইলুট কৰা হৈছে, পঞ্চায়ত ভংগ কৰা হৈছে, ফেব্ৰুৱাৰীতে ভংগ হৈছে। আৰু বৰ্তমান সময়ত ডিষ্ট্ৰিক্টবিলাকত আপোনালোকৰ ADC চাৰ্কল অফিচাৰ্ছ তেওঁলোকে বা BDOs তেওঁলোকে চলাই আছে পঞ্চায়তবিলাক। 6 মাহৰ যিটো এক্সটেনশ্যন পিৰিয়ড সেইটো বৰ্তমান প্ৰায় শেষ হ'বই হৈছে। চ' মিটিং হৈছে অলৰেডি চিফ ছেক্ৰেটেৰী ছাৰৰ তাতে বা সেইখিনিত। চ' তাতে বহুখিনি ডিছকাশ্যনো হৈছে আৰু তেওঁলোকে টেণ্টেটিভ টাৰ্গেট লৈছে কি বুলি, যে পূজাৰ শেষৰ ফালে, দুৰ্গা পূজাৰ শেষৰ ফালে দশমীৰ আগত তেওঁলোকে ইলেকশ্যনছ শেষ কৰিব লাগে। চ' দশমীৰ আগত যদি ইলেকশ্যন শেষ কৰিব লাগে দেন ডেফিনেটলি পূজা অক্টোবৰত আছে আই গেছ। চ' এতিয়া ধৰি লওক জুন হৈছে, জুন জুলাই আগষ্ট ছেপ্টেম্বৰ 4 মাহ। চ' এই 4 মাহৰ পিৰিয়ডত আপোনালোকে ধৰক যে ইলেকশ্যনৰ অলপ দিন আগত আপোনালোকে জানে MCC এইবাৰ দেখিছিলে, চ' সেই হিচাপত এনফৰ্চ হ'ব। আৰু মূল কথা হৈছে যে যিহেতু ডিলিমিটেশ্যন হৈছে, আপোনালোকে জানে, যিখিনি ডিলিমিটেশ্যন নাজানে, যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিলে, আৰু এই সমষ্টি পুনৰ নিৰ্ধাৰণ হিচাপত যিবিলাক ভোটাৰ লিষ্ট আছে সেই ভোটাৰ লিষ্টবিলাক নতুনকৈ কৰা হ'ব। চ' সেই পিৰিয়ডটোত আপোনালোকে ধৰক যে 2 মাহমান সেই বস্তুটোত যাব। চ' জুন আৰু জুলাইত কোনো ধৰণৰ পৰীক্ষা যিকোনো ইৰেছপেক্টিভ অফ ডিপাৰ্টমেণ্টছৰ কমিশ্যনছ সেইখিনি ফ্ৰীলি পাতিব পাৰিব, কোনো সমস্যা নাই। আগষ্ট মাহটো পাতিব পৰা যাব। চ' এই 3 মাহ এটা সময় আছে, এই 3 মাহ সময়ত কোনো ধৰণৰ সমস্যা নাই। আৰু ডেফিনেটলি যদি MCC এনফৰ্চো হয় সেই সময়ছোৱাতো আপোনালোকৰ APSC হওক বা ADRE যি পৰীক্ষা সেয়া কণ্ডাক্ট কৰিব পাৰে, কাৰণ ADREও আপোনালোকৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন, অ'কে, গ্ৰেড 3 হওক গ্ৰেড 4 হওক, তেওঁলোক ইণ্ডিপেণ্ডেণ্ট কমিশ্যন হয়। চ' এই আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। চ' এই ইণ্ডিপেণ্ডেণ্ট কমিশ্যনসকলে পৰীক্ষা পাতিব পাৰে, কিন্তু APSC পৰীক্ষা পাতাটো এটা বেলেগ কথা আৰু ADRE পতাটো বেলেগ কথা। এটাৰ কাৰণে ADREটো কণ্ডাক্ট যদি এই জুলাই আগষ্টৰ ভিতৰত নহয় দেন অলপ সমস্যা হ'বগৈ পাৰে, কাৰণ ADREটোত এটা বহুত হিউজ বস্তু ইনভলভ হৈ থাকে, 10-12 লাখ পৰীক্ষাৰ্থী। চ' সেইখিনি মেইনটেইন কৰোঁতে কিমানখিনি সমস্যা হয়তো আপোনালোকে জানে। আৰু ইলেকশ্যনৰ ওচৰে পাজৰে আপোনালোকৰ পলিং চেণ্টাৰবিলাকৰ কথা আছে, সেইবিলাক প্ৰিপেয়াৰ কৰা বা যিখিনি পাৰ্চনেল আছে সেইখিনিক এংগেজ কৰা, তেনেকুৱা ধৰণৰ হেৰি। বাট আদাৰ দেন ডেট যিখিনি সৰু সুৰা পৰীক্ষা কমিশ্যনৰ APSCৰ হওক বা তেনেকুৱা, সেইখিনি কণ্ডাক্ট কৰাত কোনো অসুবিধা নাই। বাট ADRE নিচিনা পৰীক্ষা যদি সেই সময়ছোৱাত যদি মানে পিছুৱাই গৈ থাকে তেতিয়া পঞ্চায়ত ইলেকশ্যনলৈকে তেতিয়া প্ৰব্লেম হ'ব। কিন্তু মই আপোনালোকক কৈছোঁ যে আগষ্টৰ শেষলৈকে বা ছেপ্টেম্বৰৰ প্ৰথম ভাগৰ তেনেকুৱা সময়লৈকে কোনো ধৰণৰ সমস্যা নাই, কাৰণ অক্টোবৰত যদি পৰীক্ষা
সৰি ইলেকশ্যন যদি হ'ব লাগে দেন ডেফিনেটলি আগষ্টলৈকেতো কোনো সমস্যা নাই আৰু আগষ্টলৈকে এতিয়াতো বহুত সময় আছে জুন জুলাই আগষ্ট 3 মাহ আছে চ' এই 3 মাহৰ ভিতৰত আপোনালোকৰ এই গোটেইখিনি যিমানখিনি পৰীক্ষা ডিউ হৈ আছে সেয়া লাগিলে আপোনালোকৰ APSC অলৰেডি দিলেই টুৰিজিমৰ আছে আপোনালোকৰ কালচাৰেলৰ আছে বহুতৰ ভাইভা বাকী আছে ইয়াৰ লগতে আপোনালোকৰ আসাম পুলিচৰ হওক বা ADRE দুইটা কমিশ্যনৰ হওক চ' এই গোটেইখিনি পৰীক্ষা কণ্ডাক্ট কৰিব পাৰিব এপেক্স বেংকৰ হওক আপোনালোকৰ তেজপুৰত কিবা ওলাইছিলে সেইখিনিৰ হওক বা অন্যান্য আৰু কিবা কিবি ওলাইছিলে আপোনালোকে আবেদন কৰিছিলে চ' এই গোটেইবিলাক পৰীক্ষা সেই সময়ছোৱাৰ ভিতৰত কণ্ডাক্ট কৰিব পাৰিব প্ৰথম ৰিটেন ফেজটো কণ্ডাক্ট কৰি তাৰপিছত ভাইভাটো এতিয়া নহ'ব পাৰে ভাইভাটো আপোনালোকৰ বছৰৰ শেষৰ ফাললৈ হ'ব কিন্তু যিটো ৰিটেনৰ পৰীক্ষাটো হোৱাত কোনো অসুবিধা নাই আৰু APSCৰ যদি কিবা ভাইভা থাকে বা তেনেকুৱা ধৰণৰ সেইবিলাক আপোনালোকৰ পঞ্চায়ত ইলেকশ্যন হৈ থাকিলেও সেইখিনি চলি থাকিব পাৰিব যেনেকৈ আপোনালোকে এইবাৰ দেখিলে কাৰণ APSC বা তেনেকুৱা ধৰণৰ যিখিনি কমিশ্যন আছে সেইখিনি ইণ্ডিপেণ্ডেণ্ট বডি হয় তাত কোনো সমস্যা নাথাকে মানে পৰীক্ষা পাতিবৰ কাৰণে চ' এইটো আছিলে পঞ্চায়ত ইলেকশ্যনৰ বস্তু চ' পঞ্চায়ত ইলেকশ্যন ৰিলেটেড যদি ভাবিছে যে পৰীক্ষা নহ'ব তেনেকুৱা ধৰণৰ কথা নাই বৰ্তমানেও 3 মাহ এতিয়াও সময় আছে যে পৰীক্ষা কণ্ডাক্ট কৰিবৰ কাৰণে 3 মাহ এটা বহুত দীঘলীয়া পিৰিয়ড চ' ডেফিনেটলি আপোনালোকৰ ADRE পৰীক্ষাও এই সময়ছোৱাৰ ভিতৰত আপোনালোকৰ কণ্ডাক্ট হৈ যাবগৈ জুলাই শেষত বা আগষ্টৰ প্ৰথম ভাগ তেনেকুৱাখিনিত আপোনালোকে মানে ৰেডি থাকক খালি পৰীক্ষা দিবৰ কাৰণে আৰু বহুতে প্ৰিপেৰেশ্যন পৰীক্ষাৰ আগে 15 দিন 10 দিন 20 দিন তেনেকুৱা ন'টিচ দিলেহে কৰিম তেনেকুৱাকৈ বহি থাকে তেনেকুৱাকৈ নাথাকিব ইয়াৰ লগতে এপেক্স বেংকৰ যিসকলে দিছিলে এপেক্স বেংকৰ পষ্টটো ভাল চেলাৰী যথেষ্ট ভাল যদি সেইটো কাৰণে ভাবে সেইটোৰ কাৰণে আপোনালোকে চাব পাৰে যিসকলে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰি আছিলে বা যিসকলে এপ্লাই কৰিব নোৱাৰিলে ডেটটো এক্সটেণ্ড কৰা হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ বহুতখিনি পষ্ট আছে ভাল পষ্ট আছে নন টিচিং যিখিনি পষ্ট আছে টিচিঙৰ ক্ষেত্ৰতো যিসকলে এলিজিবল হৈ কৰিব পাৰে নন টিচিঙৰ বহুখিনি পষ্ট আছিলে সেইখিনি যিসকলে কৰিব নোৱাৰিলে আপোনালোকে আবেদন কৰিব পাৰে ইয়াৰ বাহিৰেও জুডিচিয়েল ডিপাৰ্টমেণ্টত বহুকেইখন ডিষ্ট্ৰিক্টত বহুতখিনি পষ্ট ওলাইছে সেইখিনিৰ কাৰণে আপোনালোকে যিসকলে এলিজিবল হয় আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব চ' যথেষ্টখিনি ওলাইছে ইয়াৰ লগতে আৰু নতুন এডভাৰটাইজ কিছু আহিব সেইখিনি যিহেতু ডিউ হৈ আছে আপোনালোকৰ টিচাৰৰ কিছু ওলাব আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু PNRDৰ আমি আশা ৰাখিছোঁ যে সোনকালে সেইখিনি ৰিলিজ কৰিব কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো এতিয়ালৈকে একো হেৰি হোৱা নাই বাৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত অলপ ডিউ হৈ আছে সেইখিনি ওলাব লাগে চ' লেটছ চি কি হয় বাট এই ইলেকশ্যন যিহেতু শেষ হ'ল পৰীক্ষা আপোনালোকে দিবৰ কাৰণে ৰেডি হৈ থাকক কাৰণ সময় বহুত কম মই এইটোৱে ক'লোঁ যে আপোনালোকৰ হাতত জাষ্ট 2 মাহ আছে বুলি ভাবি পেলাই আপোনালোকে প্ৰিপেৰেশ্যন কৰক বহুত কম টাইম আছে বহুত দীঘল চিলেবাছ ADREটো আপোনালোকে ক'ব নোৱাৰে যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কাৰণ পেপাৰ আপোনালোকে দেখিছে জাষ্ট একবাৰ পৰীক্ষা হৈছে ADREৰ আৰু GSৰ ক্ষেত্ৰত বা এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে আজি এটা পঢ়ি গৈছে আপোনালোকে ভাবিব এইটো পাৰিম কিন্তু পৰীক্ষা হলত গৈ পেলাই পাহৰি যোৱা যায় তেনেকুৱা ধৰণৰ চ' যিখিনি আপোনালোকে কমন পেপাৰ আপোনালোকে পাৰে SSCৰ হওক বা কিবা হওক সেইখিনি আপোনালোকে অলপ ভালদৰে চাই চিতি অলপ প্ৰিপেয়াৰ কৰি থাকিব পঢ়ি থাকিব বা ফেচবুকত হওক টেলিগ্ৰামত হওক যিবিলাক আপোনালোকৰ গ্ৰুপছবিলাক আছে এইবিলাকত আপোনালোকে লগৰবিলাকৰ লগত ডিছকাছ কৰিব পাৰে যে কোনে কি প্ৰিপেয়াৰ কৰিছে কেনেকৈ পঢ়িছে ডিছকাশ্যন কৰিলে সদায় কিবা এটা নতুন বস্তু শিকিব আৰু যিবিলাক ধৰি লওক কিছুমান চেনেল আছে বহুতে বেলেগ স্পেচিয়েলাইজ টপিকছ দি পেলাই তেওঁলোকে ভিডিঅ' বনাই যে কোনোবাই অকল GSৰে বনাই আছে কোনোবাই অকল ইণ্ডিয়ান হিষ্ট্ৰীৰে বনাই আছে কোনোবাই আছাম হিষ্ট্ৰীৰে বনাই আছে তেনেকুৱাখিনি আপোনালোকে চাব পাৰে সেইবিলাকৰ পৰাও আপোনালোকৰ হেল্প হ'ব পাৰে ভালদৰে চাব সেইখিনি পঢ়িব তেনেকুৱা ধৰণৰ বস্তুখিনিয়ে আৰু বাকী APSCৰ ক্ষেত্ৰত আপোনালোকে আনচাৰ ৰাইটিংখিনি প্ৰেক্টিছ কৰিব যোৱাবাৰ বহুতৰে বহুত মানে প্ৰশ্ন ৰৈ গৈছেগৈ চ' তেনেকুৱা ধৰণৰ বস্তু বাকী টুৰিজিমৰ ক্ষেত্ৰতো প্ৰথমখন যিহেতু কম্প্ৰিহেনচিভ হয় ৰাইটিং প্ৰেক্টিছটো কৰি যাব যিসকলে মানে বহুতে কি আৰু প্ৰিপেয়াৰ কৰি থাকে কিন্তু ৰাইটিং স্পীডটো বহুত কম কাৰণ তেনেকৈ লিখিতভাৱে পৰীক্ষা দিয়া ইমান বেছি নহয় চ' সেয়া আৰু চ' প্ৰিপেয়াৰ কৰক পৰীক্ষাৰ কাৰণে বিশেষকৈ ADRE যিখিনি আছে এইটো এটা গ'ল্ডেন চান্স আৰু বহুতখিনি পষ্ট ওলাইছে চ' পৰীক্ষা সোনকালে হ'ব ভালদৰে দিয়ক ভালদৰে লওক চাকৰি লওক সিমানেই আৰু থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ'তে লগ পাম আজিলৈ ইমানেই